শুনাচোন, তুমি মোক পলুৱাই আনিছা হয়, তোমাৰ মায়ে মোক একচেপ্ট কৰিবনে নকৰে? তুমি এনেই ভয় খাই চাও, মায়ে একচেপ্ট কৰিব তুমি চাবাচোন। মোৰ কিন্তু বহুত ভয় লাগিছে। ভয় কৰিবলগীয়া কি হ'ল আকৌ? ভয় নাখাবা, মই আছোঁ নহয়। তোমাক যদি কিবা কয় মই আছোঁ, তুমি চিন্তা নকৰিবা। আৰু যদি তোমাক এইখন ঘৰে একচেপ্ট নকৰে তেনেহ'লে মই তোমাক বেলেগলৈ লৈ যাম। মোৰ ওপৰত বিশ্বাস ৰাখা। তোমাক মই পলুৱাই আনিছোঁ ন, আৰু ঘৰলৈ ঘূৰি যাব নিদিওঁ নহয় তোমাক। তুমি এনেই মিছাতে চিন্তা কৰি আছা। ঠিক আছে, হ'ব দিয়া, এতিয়া মাক মাতা। ৰবা মাতিছোঁ। মা ইফালে আহাচোন। কি হ'ল ন, কেলে ইমান চিঞৰি আছা? তুমি ওলাই আহাচোন, তেতিয়াহে গম পাবা কি হৈছে। কি হ'ল ন? আৰু এজনী কোন? মা, মই তাইক পলুৱাই আনিছোঁ। কি? তই ছোৱালী পলুৱাই আনিলি? মা। হে প্ৰভু, তই খালি আৰু। মই তোক কোৱা নাছিলোঁ মই ছোৱালী চাই তোক বিয়া পাতি দিম বুলি, তই এইবোৰ কি কৰিলি বাৰু কচোন? তুমি ঠাণ্ডা হৈছোন মা, মই তাইক ভাল পাওঁ, সেইকাৰণে পলুৱাই আনিলোঁ। তাহাঁতৰ ঘৰত বিয়া কথা ওলাইছিল, আৰু তাইও মোক ভাল পাইছিলে, সেইকাৰণে তাইও আহিছে। মই কোৱা নাছিলোঁ মই তোক ধনী ঘৰৰ ছোৱালী এজনী চাই বিয়া পাতি দিম বুলি? এই পিছে ধনী ঘৰ হয়নে নহয়? মা, তাইৰ দেউতাকে বহুত ডাঙৰ চাকৰি কৰে। কি? সঁচা নেকি? মা, সঁচা। তেতিয়াহ'লে ঠিকে আছে, মোৰ কোনো আপত্তি নাই। পিছে তুমি এই বেগটোত কি আনিছা? মা, এই বেগটোত মোৰ জুৱেলাৰী আছে। জুৱেলাৰী মানে এই সোণৰূপৰ বস্তুবোৰ নহয় জানো? হয় মা, মোৰ অলংকাৰবোৰ এই বেগটোতে ভৰাই আনিছোঁ। ভালে কৰিছা। গোটেইবোৰ লৈ আহিছানে? হয় মা, গোটেইবোৰ লৈ আহিছোঁ। হেৰি নহয়, তোমালোকৰ ৰুমত আলমাৰী নাই? দিয়া নহ'লে তোমাৰ অলংকাৰবোৰ মোৰ আলমাৰীতে থৈ দিম। তোমালোকে যেতিয়া আলমাৰী ল'বা তেতিয়া লৈ আহিবা আৰু। ঠিক আছে, লওক এইবোৰ। বহুত ওজন দেই। মোৰ বিয়াৰ কাৰণে যিবোৰ অলংকাৰ বনোৱাইছিলে সেইবোৰকো লৈ আহিছোঁ মই। ঠিকে আছে দিয়া, এতিয়া আহা ভিতৰলৈ আহা। বাবা, তই লৈ যা আকৌ ভিতৰলৈ। তাই ভাগৰ লাগিছে নহয়। মই বাৰু তহঁতৰ খোৱা বোৱাৰ ব্যৱস্থা কৰি আছোঁ। ঠিক আছে মা। শুনাচোন, কথা এটা কওঁ। কি কথানো? তোমাৰ মাৰ কথাবোৰ অলপ আচৰিত নিচিনা লগা নাইনে বাৰু? আচৰিত? মানে কথাবোৰ যেনেকৈ কৈছে। মা তেনেকুৱাই। তুমি আকৌ বেয়া পাইছা নেকি তোমাৰ হাতৰ পৰা বেগটো লৈ যোৱাৰ কাৰণে? নাই, বেয়া পোৱা নাই ন। চিন্তা নকৰিবা, মাৰ তাত ছেফটি থাকিব। মোৰ মা তেনেকুৱাই। ঠিক আছে দিয়া নহ'লে। আহা এতিয়া ভিতৰলৈ আহা। ব'লা। চুনো। কি হ'লনো, কেলে চিঞৰি আছা? এইবোৰ চা, মই কি আনিছোঁ। কিনো এইবোৰ মা? ককায়ে ছোৱালী এজনী পলুৱাই আহিছে। বহুত ধনী ঘৰৰ ছোৱালী। এইবোৰ গোটেইবোৰ অলংকাৰ, গম পালি? কি? এইবোৰ অলংকাৰ? মাই গড, ইমানবোৰ অলংকাৰ? ককায়ে ভাল মালকে হাত দিছেগৈ। পিছে তোমাক কিয় দিছে এইবোৰ? সেই মোক দিয়া নাই মই বোলো মোৰ আলমাৰীতে থৈ দিওঁ, সেইকাৰণে লৈ আহিছোঁ। ভালে কৰিলা দিয়া। চাওঁ, ময়ো চাওঁ। এডাল এডালকৈ চা। মাই গড, ডায়মণ্ডৰ নেকলেছ। আজিলৈকে মই দেখা নাই দেই এনেকুৱা। ফাৰ্ষ্ট টাইম দেখিছোঁ। বহুত ধুনীয়া লাগিছে। এইবোৰ এতিয়া তোৰ বুলিয়ে ধৰি ল। তোৰ বিয়াত এইবোৰকে ভাঙি পাতি বেলেগকৈ বনাই পেলাই দি পঠিয়াম। হয় নেকি মা? হয় আকৌ। মা, কেনেকুৱা? তইতো নাম্বাৰ 1 খিলাৰী ওলালি। ভাল মালকে হাত দিলি আৰু। ল'ৰা কাৰ হয়? তোমাৰে পুত্ৰ মই। তোমাৰ নিচিনা নহয়নো কাৰ নিচিনা হ'ম? ঠিক আছে, হ'ব দে, এতিয়া এইবোৰ কথা পাতি নাথাকিবি, নহ'লে তাই শুনিলে দিগদাৰ হৈ যাব। অ'কে, ঠিক আছে। এতিয়া বোলা ভাত দিয়াগে, খাই বৈ খুৱাওঁ আৰু। ঠিক আছে, মই বাৰু এইখিনি আলমাৰি থৈ পেলাই তহঁতক ভাত দি আছোঁ, ব'ল। ভণ্টি, আকৌ তই ভাত খাবি? দাদা গৈ আছোঁ, ব'ল। আমাৰতো এতিয়া আলমাৰীতে কিনিলোৱে। মোৰ অলংকাৰখিনি লৈ আহোঁ নেকি, আমাৰ আলমাৰীতে থ'ব পাৰিম। কিন্তু খুজিলে বা মায়ে কি বুলি কয়? কি বুলিনো ক'ব আকৌ ন? সেইবোৰ মোৰ বস্তুহে, মই খুজিম। মা, মা। বোৱাৰী, কি হ'ল? মা, মানে আমাৰ যিহেতু এতিয়া আলমাৰীতে কিনিলোৱে, সেইকাৰণে ভাবিছোঁ অলংকাৰবোৰ আমাৰ ৰুমতে থৈ দিওঁ নেকি? তুমি মানে এতিয়াও মোক বিশ্বাস কৰিব পৰাই নাই। মই তোমাৰ অলংকাৰবোৰ চুৰ কৰিম বুলি ভয় খাইছা ন? নাই মা, আপুনি তেনেকৈ কিয় ভাবিছে? মই আকৌ তেনেকৈ কিয় ভাবিম? নাই ভবা। মই ভাবিছোঁ আমাৰ যিহেতু আলমাৰীটো কিনিলোঁ, সেইকাৰণে আমাৰ আলমাৰীতে থৈ দিওঁ ন? হ'ব দিয়া, লৈ যাবা তোমাৰ বস্তুখিনি। নালাগে, নাৰাখোঁ আৰু মই। তোমাৰ মোৰ ওপৰত বিশ্বাসেই নাই যেতিয়া। কি হ'লনো মা, কেলৈ কান্দি আছা তুমি? বৌ, তুমি কিবা ক'লা নেকি মা? মই একোৱেই কোৱা নাই। মই মাক কৈছিলোঁহে, মই বোলো মোৰ অলংকাৰখিনি আমাৰ যিহেতু আলমাৰীতে কিনিলোৱে, সেইকাৰণে আমাৰ আলমাৰীতে থ'ব পাৰিম এতিয়া। মাক মানে অলংকাৰবোৰ খুজিছিলোঁ, তাকে মায়ে বেয়া পালে। তুমিও যে আৰু বৌ নহয়, মা আলমাৰী থাকিলেনো কি হ'ব বস্তুখিনি? মা চোৰ নহয়? নাই, মই তেনেকুৱা বুলি ভবা নাই। হ'ব দিয়ক মা, নালাগে দিয়ক, আপোনাৰ আলমাৰীতে থাকক বস্তুখিনি। ঠিক আছে, হ'ব দিয়া। মা, তুমি ভাল নাটক কৰিব পাৰা দেই। নাটক নকৰিলে হ'ব নেকি? এতিয়া সোনকালে এইবোৰ বিক্ৰী কৰা যাওক, নহ'লে এইজনী খুজিয়ে থাকিব। মা, বিক্ৰী কৰিবাই যেনিবা, এদিন নহয় এদিনটো গম পাব ন তাই অলংকাৰবোৰ নাইকিয়া হ'লে। তই মোক মানে আজিলৈকে চিনি নাপালি।
চাই থাকচোন মোৰ খেলখন। ই ক'ত গ'ল, বাবা ক'ত গ'ল জানো, মই চোন দেখাই নাই। তাৰ কথাবোৰ ক'ব লাগিব। মা মা অঁ তই আহিলি? অঁ আহিলোঁ। হেৰি নহয়, কথা এটা হ'ল। কি কথানো? তোৰ ভনীয়ে আজি অলংকাৰবোৰ খুজিবলৈ আহিছিল। কি? তাৰপিছত তুমি দি দিলা নেকি? হেই, মই দিম নেকি? মই তাইক যিহে ইম'চনেল ব্লেকমেইল কৰিলোঁ, তাই নিজে ক'লে হ'ব দিয়ক মা, আপোনাৰ ওচৰতে থাকক। এনেকৈ সদায় সদায় ৰাখি থাকিলে কথাটো বেয়া হ'ব। কিবা এটা প্লেন কৰি এইবোৰ বিক্ৰী কৰাই যাওঁ। তাকেই মই ভাবি আছোঁ। কাম এটা কৰিব পৰা যায়। বেলেগ এটা মানুহ মাতি চোৰ সোমাইছে বুলি, গোটেইবোৰ আ অলংকাৰ লৈ গ'ল বুলি ক'ব পৰা যাব। কিন্তু এনেকুৱা বিশ্বাসী মানুহনো কাক পাম? কাম এটা কৰিম নেকি মা? মই নহ'লে চোৰ হৈ আহিম। অঁ এইটো ঠিক আছে। কথাটো বাহিৰলৈ গ'লে মানে বিয়পি যাব। ঘৰুৱা কথা ঘৰতে থাকক। ঠিকে আছে, নহ'লে সেইটো কামকে কৰা যাওক। ইহঁতেচোন মজা প্লেন বনাই আছে। সিহঁতে হ'বলা মোক চিনিয়ে পোৱা নাই। মই যে এজনী ইন্সপেক্টৰ। ক'ত চিনি পাবনো, যি এক্টিং কৰিছোঁ। বেটাহঁত, তহঁতক হাতে লোতে ধৰাত পেলাই আছোঁ। আজিকালিৰ দিনত ইমান বুৰ্বক ছোৱালী নাথাকে নহয়। ইহঁতে মানে এইবোৰহে কাৰবাৰ কৰি থাকে। এজনী আনিব, সেইজনী বস্তুবোৰ বিক্ৰী কৰি খাব, আৰু এইজনী আনিব, সেইজনী বস্তুবোৰ বিক্ৰী কৰি খাব। বিয়া মানে পুতলাৰ খেলহে হৈছে আৰু ইহঁতৰ কাৰণে। এইবাৰ চাই ল'ব বেটাহঁতে। ইহঁতক মই সোধাই নেৰোঁ। যোনদিনা মোৰ আচল ৰূপ দেখিব হয়, সেইদিনা সিহঁতে হৰিনাম ল'ব লাগিব। যা পলাই যা। বাহিৰতে গাঁত এটা খনা আছে, তাতে পুতি থবি। তাই যেতিয়া নাইকিয়া হ'ব, তেতিয়া আমি বিক্ৰী কৰি দিম। অ'কে ঠিক আছে মা, তুমি মই বাহিৰত গ'লে চোৰ চোৰ বুলি চিঞৰি দিবা। ঠিক আছে। তাই চাগে এতিয়া শুই আছে। শুই আছে গভীৰ টোপনিত। হ'ব দিয়া, তুমি এতিয়া চিঞৰি দিয়াচোন। অ'কে ঠিক আছে। চোৰ চোৰ চোৰ, পলা না তই। মা ক'ত আছোৰ? ঐ ভালে বুলি কৈছোঁ, এতিয়া বেগ থ, নহ'লে তোক মই। কোন তই হা? চাওঁ মুখখন, টুপিটো আঁতৰাই দে। বোৱাৰী তুমি? মা আপুনি কি চাই আছে? বেগটো ধৰক। এইটো পলা। নধৰে কিয় আপুনি? অঁ ধৰিছোঁ। ৰ'বা, মই টুপিটো খুলি দিছোঁ। হোৱাট? আপুনি? অঁ মই। আপুনি চোৰ? আৰু এইবোৰ কি লৈছে? এইবোৰ কি? এইবোৰ তোমাৰ অলংকাৰ, যিবোৰ তুমি মাৰ ওচৰত থৈ দিছিলা। কিন্তু তুমি চাবি ক'ত পালা? কেলে? তোমাৰ শাহুমাই দিছে আকৌ চাবি। মা আপুনি? কি হ'ল এজনী, চক খাই গ'লা নেকি? মই দিছোঁ চাবি। বাবা ইচোন আমাক গোটেইবোৰ কথা গম পাই গ'ল। তাকেইতো মা, এইক এতিয়া কি কৰা যায় বাৰু? তাইকটো এৰি দিলে পুলিচৰ আগত সকলোবোৰ কথা জনাই দিব। একেবাৰে চেটেপে কৰি পেলাওঁ আৰু। তাকেইতো। মা দাদা, বাহিৰত পুলিচৰ গাড়ী। কি? পুলিচৰ গাড়ী? পুলিচক কৈ ইনফৰ্ম কৰিলে? গোটেই ঘৰটোৱে ঘেৰ কৰি লৈছে। কি হ'ব এতিয়া বাৰু আমাৰ মা? আমাক পুলিচে ধৰি লৈ যাব এতিয়া। কি হ'ল, পুলিচলৈ ভয় লাগে নেকি? তুমি মানে পুলিচলৈ ইনফৰ্ম কৰি দিলা? Yes, Mr. Raj. I mean Ranjit. Am I right, Ranjit? তুমি মোৰ নামটো কেনেকৈ জানিলা? তুমিয়ে সেই ক্ৰিমিনেলটো নহয় জানো, যিটোৱে ছোৱালী বিয়া পাতি তাইৰ সম্পত্তিবোৰ লৈ আকৌ ছোৱালীজনীক মাৰি পেলাই যে? কোন তুমি? কোন হয়? আৰু মোৰ বিষয়ে ইমানকৈ কেনেকৈ জানিলা? মই এগৰাকী ইন্সপেক্টৰ। কি? য়েছ মিষ্টাৰ। চ' তোমালোকে মোৰ হাতৰ পৰা এতিয়া বাচি যাব নোৱাৰা। মোৰ টিমে গোটেই ঘৰটোকে বেৰি লৈছে। চ' পলুৱাবলৈ চেষ্টা নকৰিবা। তুমি মানে মোক প্ৰেমৰ জালত ফচাইছিলা? নহ'লে জানো তুমি মোক বিয়া পাতি আনিলা হয়? ইমান মিছা কথা কৈছিলা তুমি? কিয়? তুমিওতো মিছা কথা কৈছিলা। মিছা কথা কৈ জানো মোৰ সম্পত্তিবোৰ ল'ব বিচৰা নাছিলা? ইমান আজৰি ছোৱালীজনীৰ পিছত এইটো ৰূপ? য়েছ মিষ্টাৰ। মিষ্টাৰ ৰাজ, আমি আপোনাৰ ঘৰটো বেৰি লৈছোঁ। পলাবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাক আৰু আপোনাৰ ফেমিলিক এনকাউণ্টাৰ কৰি দিয়া হ'ব। সেইকাৰণে ইন্সপেক্টৰৰ হাতত নিজক গোটাই দিয়ক, নহ'লে আমি আপোনাক এনকাউণ্টাৰ কৰিবলৈ বাধ্য হ'ম। প্লিজ মোক ক্ষমা কৰি দিয়া। লাগিলে তোমাৰ অলংকাৰবোৰ লৈ লোৱা, নালাগে মোক, কিন্তু মোক বচাই দিয়া। তহঁতক বচাব লাগে হা? যিবোৰ ছোৱালীৰ জীৱন তহঁতে ধ্বংস কৰি দিলি, সেইবোৰ ছোৱালীৰ কথা এবাৰ ভাবি চাইছিলি? সিহঁতৰ মনত কি বিয়পি থাকে? লাজ লগা নাই এনেকুৱা এটা কাম কৰি খাবলৈ কাৰণে? তহঁতৰ কি হাত ভৰি নাছিল, নিজে কৰি খাব পৰা নাছিলি? আৰে তহঁততকৈতো এই ৰাস্তাত যে ভিক্ষা খুজি ফুৰে সেইবোৰে ভাল। কমচে কমতো নিজে কিবা এটা কষ্ট কৰি ইনকাম কৰি আছে। তহঁতৰ নিচিনাটো ইলিগেল কাম কৰি খোৱা নাই সিহঁতে। সিহঁতবোৰ তহঁততকৈ বহুত ধনী। আচল দুখীয়াটো তহঁতবোৰহে।
যিবোৰে মানুহৰ মনৰ লগত খেলি ফুৰে। আৰু তোমাক কৈছোঁ, তুমিতো এগৰাকী ছোৱালী ন। তোমাৰ লগত যদি তোমাৰ হাজবেণ্ডৰ ঘৰত এনেকুৱা হ'লে হয়, তেতিয়া তোমাৰ কেনেকুৱা লাগিল হয়? এবাৰ ভাবি চাইছানে? বৌ, মই একো কৰা নাই। তেওঁ মোক যেনেকৈ শিকাইছে সৰুৰ পৰা তেনেকৈ মই কৰি আহিছোঁ। আৰু আপুনি নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়াৰ উপৰি এইবোৰ শিক্ষা দিছে। এনেকুৱা মাতৃ থকাতকৈ নথকাই ভাল, যি নিজৰ সন্তানক এনেকুৱা বনাইছে। আজি যদি মই এনেকৈ নাহিলোঁ হয়, তেনেহ'লে আৰু এগৰাকী ছোৱালীৰ জীৱন ধ্বংস কৰি দিলে হয় আপোনালোকে। এতিয়া ইয়াত কানাকটাখন কৰি লাভ নাই। ব'লক সোনকালে বাহিৰলৈ ব'লক, মোৰ টিম ৰৈ আছে আপোনালোকক লৈ যাবলৈ কাৰণে। আৰু বেগটো দিয়ক। এইটো লোৱা। তুমি মোক মানে এবাৰৰ কাৰণে ক্ষমা কৰি দিব নোৱাৰা? অঁ, নোৱাৰোঁ, কাৰণ মই তোমাৰ লগত নাটক কৰি আছিলোঁ। আৰু এইখিনি নাটক নকৰা হয়, মই চাগে তোমালোকক কেতিয়াও ধৰিবই নোৱাৰিলোঁ হয়। ব'লক, ইমিডিয়েটলি ব'লক, আমাৰ হাতত টাইম নাই আপোনালোকৰ এই কান্দা কুটা নাটকবোৰ চাই থাকিবলৈ কাৰণে। বহুত দেখিলোঁ আপোনালোকৰ নাটক, মোৰ এনেকুৱা কান্দাত মন নগ'লে। মা, তোমালোকে মোৰ জীৱনটো ধ্বংস কৰি দিলা। মোৰ ফ্ৰেণ্ডছবোৰ গম পাই যাব আজি আমাৰ ফেমিলিটো কেনেকুৱা। নিউজতো ওলাবই। মোৰ মুখখন দেখুৱাই দিয়ে যদি মই আৰু জীয়াই নাথাকিম মা, মই মৰি যাম। বহুত লাজ পাম মই লগৰবোৰৰ আগত। তাকেও, ময়ো কিমান লাজ পাম। ময়ো কিমান পিতাহী কথা কৈ থৈছিলোঁ মানুহৰ আগত। সিহঁতে যদি মোক নিউজত দেখে, তেতিয়া সিহঁতেও মোক গম পাব মই এনেকুৱা বুলি। এনেকুৱা এটা কাম কৰিবই নালাগিছিলে আমি। কয় নহয়, এশ গৰু খালে বোলে বাঘৰো মৰণ। এদিন নহয় এদিন ধৰাত পৰিম বুলি জানিও এই কামটো কৰি আহিছিলোঁ আমি। আৰু তহঁতকো এই কামবোৰত মই চামিল কৰি লৈছিলোঁ। হ'ব দে, ব'ল এতিয়া। কিনো কৰিবি, পাপ কৰিছোঁ যেতিয়া ভোগ কৰিবই লাগিব। ব'ল বোৱাৰী, ব'লা, আমাক জেলত লৈ ব'লা। যি শাস্তি দিবলগীয়া আছে দিয়া। হ'ব, মোক বোৱাৰী ক'ব নালাগে। মই আপোনাৰ বোৱাৰী নহয়। জাষ্ট এখন নাটক চলি আছিল আপোনালোকক গ্ৰেপ্তাৰ কৰিবলৈ কাৰণে। চ' এতিয়া নাটক শেষ আৰু মোৰ ৰুলো শেষ। অ'কে, ঠিক আছে, ফ'ল' মি।